সাংস্কৃতিক জগতখনৰ বাবে পুনৰ আহি পৰিছে এক দুঃখবৰ। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। গুৱাহাটীত বলিউডৰ অভিনেতাজনৰ সৈতে সংঘটিত হৈছে এক শোকাবহ ঘটনা। জনপ্ৰিয় অভিনেতা ৰোহিত বস্ত্ৰৰ হত্যাকাণ্ড। বলিউডৰ ছবি ফেমিলি মেন 3ত অভিনয় কৰিছিল ৰোহিত বস্ত্ৰৰে। সৰু ডাঙৰ বহুকেইখন ৱেব ছিৰিজত অভিনয় কৰিছিল অসমৰ ৰোহিত বস্ত্ৰৰে। অভিনেতাজনক হত্যা কৰি পেলাই দিয়ে জলাশয়ত। গুৱাহাটীত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। দেওবাৰে সন্ধিয়া উদ্ধাৰ হয় অসম সন্তান ৰোহিত বস্ত্ৰৰ মৃতদেহ। বিগত এমাহ পূৰ্বে মুম্বাইৰ পৰা গুৱাহাটীৰ ঘৰলৈ আহিছিল অভিনেতাজন। অভিনেতাজনক হেৰুৱাই সকলোৱে টুকিছে এতিয়া চকলো। মুম্বাইৰ পৰা গুৱাহাটীলৈ আহি দেওবাৰে সন্ধিয়া বন্ধুৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল অভিনেতা ৰোহিত বস্ত্ৰ। ওলাই যি গ'ল কিন্তু ঘূৰি নাহিল অভিনেতা ৰোহিত বস্ত্ৰ। কি হৈছিল আচলতে ৰোহিতৰ লগত এই সকলোবোৰ এতিয়া ৰহস্যৰ আৱৰ্তত। বলিউডৰ বহুকেইগৰাকী অভিনেতাৰ সৈতে একেলগে অভিনয় কৰিছিল ৰোহিত বস্ত্ৰৰে।